যদি আপুনি চৰকাৰী ঘৰৰ বাবে সাৰ্ভে কৰিছিল তেনেহলে আপোনাক ইকেৱাইচি কমপ্লিট কৰিব লাগিব। মোৰ আধাৰ কাৰ্ডৰ নম্বৰ এণ্টাৰ কৰি কিনে OTP সেন্ড কৰি যদি আপুনি চৰকাৰী ঘৰ এপ্লাই কৰিছে, জিঅ' টেগিং কৰিছে বা সাৰ্ভে কৰিছে, এই সকল মানুহে কিন্তু আপোনালোকে ইকেৱাইচি কৰিব লাগিব। এতিয়া কিন্তু বহুত মানুহে কিন্তু ইকেৱাইচি কমপ্লিট কৰিব পৰা নাই। তো আপোনালোকে ইকেৱাইচিটো কেনেকৈ কৰিব, বহুত মানুহে কিন্তু আপোনালোকক কৈ আছে যে আপোনালোকে মানে আৱাজ প্লাছ 2024 যিটো এপছ আছে এই এপছেদি আপোনালোকে এই ইকেৱাইচিটো কমপ্লিট কৰিব পাৰিব। তো আপোনালোকে কিন্তু এই ইকেৱাইচিটো একেবাৰে কমপ্লিট কৰিব নোৱাৰিব। আপোনালোকে কোনো মানুহে কিন্তু আপোনালোকে ডাউনলোড কৰি কিনে আপোনালোকে এই ইকেৱাইচিটো কমপ্লিট কৰিব নোৱাৰিব। আপোনালোকৰ গাঁৱত যিখন মানে সখী বাইদেউ আছে, প্ৰথমতে যি সখী বাইদেৱে মানে আপোনালোকৰ ঘৰৰ বাবে সাৰ্ভে কৰিছিল, এই সখী বাইদেউৰ ওচৰত আপোনালোকে যাব লাগিব। আপোনালোকে 3টা নথিপত্ৰ লৈ যাব লাগিব। কি নথিপত্ৰ লৈ যাব লাগিব মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে হৈছে আপোনালোকৰ আধাৰ কাৰ্ডটো, দ্বিতীয়তে আপোনালোকৰ ৰেচন কাৰ্ড আৰু তৃতীয়তে আপোনালোকৰ জব কাৰ্ডখন লৈ যাব লাগিব। লৈ যাই কিনে আপোনালোকে ইকেৱাইচিটো কমপ্লিট কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ আছে, এই মোবাইল নম্বৰটো আপোনালোকৰ লগত লৈ যাব লাগিব। তাতে এটা OTP আহিব, সেই OTPটো আপোনালোকে দি কিনে সাবমিট কৰিব লাগিব। তেহে আপোনালোকে ইকেৱাইচিটো 100% সাকসেসফুলি হৈ যাব। তাৰ পাছত আপোনালোকে গাঁও পঞ্চায়তৰ পৰা আপোনালোকৰ মানুহ আহি কিনে আপোনালোকৰ কিন্তু জব কাৰ্ড বিচাৰিব আৰু আপোনালোকৰ ঘৰৰ এটা ফটো মাৰি লৈ যাব। তাৰ পাছতে আপোনালোকে পইচাটো লাভ কৰিব। আৰু যিসকল মানুহে জব কাৰ্ড নতুন কৰি বনাইছে, এই সকল মানুহে কিন্তু আপোনালোকে জব কাৰ্ড আপোনালোকক দিয়া নাই বা আপোনালোকৰ জব কাৰ্ড নাছিল, সেইকাৰণে আপোনালোকক দিয়া নাছিল। তো আপোনালোকে এই জব কাৰ্ডখন কেনেকৈ উলিয়াব, মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম। তাৰ পৰা আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহ সিলেক্ট কৰি কিনে আপোনালোকে নিজে উলিয়াব পাৰিব। বা আপোনালোকৰ অলৰেডি মই এটা ভিডিঅ' আপলোড কৰা আছে, সেই ভিডিঅ'খনৰ লিংক দি ৰাখিম। সেই ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে এই যিখন জব কাৰ্ড আছে, এই জব কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক সকলোৰে ভাল লাগিব। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই সকল মানুহেও আপোনাৰ সহায়ত ইকেৱাইচিটো সম্পূৰ্ণভাৱে কৰিব পাৰে। এটা কৰাৰ পাছত আপোনালোকে সেন্ড OTPত ক্লিক কৰিব। তো সেন্ড OTPত ক্লিক কৰাৰ পাছত OTP আহিব। OTPটো আপোনালোকে ভেৰিফাই কৰিব। তো ইয়াতে আপোনালোকৰ সন্মুখতে আপোনালোকে ইয়াতে দেখুৱাই আছোঁ লাইভ প্ৰুফ। তো ইয়াতে চাব পাৰিছে অথেণ্টিকেশ্যন ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। তাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আপোনালোকে চাব পাৰিছে। ইয়াতে আপোনালোকৰ দিব লাগিব। আপোনালোকৰ ইয়াতে আপোনালোকে ইয়েছ কৰিব। ইয়েছ কৰাৰ পাছত আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে থাকিলে আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ ইয়াতে এণ্টাৰ কৰিব। তো ৰেচন কাৰ্ডৰ নম্বৰটো মই আপোনালোকক এণ্টাৰ কৰি কিনে দেখুৱাই দি আছোঁ যে আপোনালোকে কেনেকৈ আপোনালোকে ইকেৱাইচি কমপ্লিট কৰিব পাৰিব। তো আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰিব আৰু ইয়াতে আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোক অকণমান ৱেইট কৰিব। ইয়াতে চাব পাৰিছে ছাকসেছফুলি ইয়াতে ভেৰিফাই ছাকসেছফুলি হৈ গৈছে। তো ইয়াতে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে জব কাৰ্ডখন আপোনালোকৰ ৰেচন কাৰ্ডখন আপলোড কৰিব লাগিব। তো ইয়াতে আপোনাক PDF ফৰ্মেটত আপলোড কৰিব লাগিব আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডটো। তাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডটো উলিয়াই কিনে আপোনালোকে ইয়াতে আপলোড কৰিব। তো ইয়াতে আপলোড কৰাৰ লগে লগে আপোনালোকে ছাকসেছফুলি যদি হয় আপোনালোকে হৈ যাব। তো ইয়াতে ছাকসেছফুলি হৈ গৈছে। নেক্সট অপশ্যনটোত ক্লিক কৰিব। তো আপোনালোকৰ জব কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব। তো আপোনালোকৰ জব কাৰ্ডৰ নম্বৰটো মই আপোনালোক স্ক্ৰীনত দেখুৱাই দিম। আপোনালোকে চেম টু চেম এনেকৈ আপোনালোকৰ জব কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে মই এণ্টাৰ কৰি লৈছোঁ আৰু আপোনালোকে ইয়াতে যিটো জব কাৰ্ড নম্বৰ দিব, পাছত কিন্তু আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। তো আপোনালোকে ভালদৰে জব কাৰ্ডৰ নম্বৰটো দিব, যাৰ নামত ঘৰৰ বাবে আবেদন কৰিছিলোঁ সেই ব্যক্তিজনৰ জব কাৰ্ডখন দিব। আপোনালোকে ইয়াতে বক্সত টিক মাৰ্ক লগাব, ফিনিছ অপশ্যনত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে চাব পাৰিছে ইয়াতে সাবমিট ইকেৱাইচি। তো আপোনালোকে এনেকৈ আপোনালোকে বস্তুখিনি কৰিলে আপোনালোকে ইকেৱাইচি কমপ্লিট কৰিব পাৰিব। তো বহুত মানুহে কিন্তু কমেণ্ট কৰি সুধিব যে আপোনাক নিজে কৰিব পাৰিব নে নাই। তো আপুনি নিজে কৰিব নোৱাৰিব। আপোনালোকৰ যিটো সখী বাইদেউ আছে, এই সখী বাইদেউৰ লগত যোগাযোগ কৰি কিনে আপোনালোকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম।